পৰম শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ ৰাইজ, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ। আজি মহাভাগৱত শাস্ত্ৰৰ এই আখ্যান ভাগ আপোনালোকলৈ আগবঢ়াই দিছোঁ। প্ৰথম চাৰিশাৰী মই সুৰেৰে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। জাগ যোগ জগ কৰি দুখ পাইলো মাত্ৰ, আবেকহিও মহা ভাগৱত শাস্ত্ৰ। কৃষ্ণ কথা ইটো অমৃতটো কৰি সাদ, শুনো সুত শোক পৰি ক্ষিতৰ সংবাদ। হে ধৰ্মপ্ৰাণ ৰাইজ, ইয়াৰ পাছৰখিনি মই কথা আকাৰে আপোনালোকলৈ আগবঢ়াইছোঁ। যাগ যজ্ঞ যোগ আদি কৰি সৌনক আদি 28,000 ঋষিয়ে কৈছে যে আমি এই যাগ যোগ যজ্ঞ আদি কৰি বৰ কষ্ট পালোঁ, দুখ পালোঁ। এতিয়া আমাক হে সূতমুনি, সূত মহাশয়, আমাক ভাগৱত শাস্ত্ৰৰ কথা কওক। কৃষ্ণৰ কথা অমৃততকৈও স্বাদযুক্ত। গতিকে আপুনি সুক আৰু পৰীক্ষিতৰ সংবাদখিনি আমাক শুনাওকচোন। ইয়াতে সূতমুনিয়ে তেওঁলোক ঋষিসকললৈ চাই ক'লে, ঋষিসকলে ক'লে যে যাৰ ঘোঁৰা আকাশ পথেদি চলিব পাৰে, যি অকলেই শশাগৰা পৃথিৱী জয় কৰিলে, গোটেই জম্বুদ্বীপৰ গৰাকী মহাবীৰ পৰীক্ষিত, তৰুণ কালতে তেওঁ কিয় শৰীৰ ত্যাগ কৰিব লগা হ'ল? পৃথিৱীৰ অন্য ৰজাসকলে পৰীক্ষিতৰ কাৰণে ভিত্তৰ দৰে কাম কৰে। তেওঁ শ্ৰীকৃষ্ণৰ একান্ত ভকত, পৰম বৈষ্ণৱ। হৰিক স্মৰণ কৰি তেওঁ যেনেদৰে তনু ত্যাগ কৰিলে, তেওঁৰ জন্ম ৰহস্য আমাৰ আগত কওকচোন হে সূত মহাভাগ। বিষ্ণু আৰু বৈষ্ণৱৰ অকণো ভেদ নাই। বিষ্ণু আৰু বৈষ্ণৱৰ চৰ্চাই পাপীৰ মনৰ গতি সলনি কৰিব পাৰে। সেয়ে আমি শ্ৰীকৃষ্ণৰ চৰিত্ৰৰ কথা শুনিব বিচাৰোঁ। ইয়াৰ দ্বাৰাই আমি দুৰ্ঘোৰ কলিত তৰিব নিশ্চয় পাৰিম। দেৱতাসকলেও যাক সাক্ষাৎ পোৱা অতি কঠিন, তেনে এজন শাস্ত্ৰজ্ঞ জ্ঞানী শুকমুনিক পৰীক্ষিতে কেনেকৈ লগ পালে? বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত বেদান্তৰ তত্ত্বতকৈও শ্ৰেষ্ঠ। 7 দিনত কেনেকৈ মহামুনি শুকে পৰীক্ষিতৰ আগত বৰ্ণনা কৰিলে। হে সূত মহাশয়, সৰ্পৰাজ তক্ষকে পৰীক্ষিতক কিয় দংশন কৰিলে? আৰু ভাগৱত শ্ৰৱণ কৰাৰ বাবে কেনেকৈ পৰীক্ষিতে গতি লাভ কৰিলে? পৰীক্ষিত ৰজা বিষ্ণু ভকত, বৈষ্ণৱ। হে সূত মহাশয়, আমাক পৰম বৈষ্ণৱ একান্ত ভকতজনৰ কথা শুনাওক। ব্ৰাহ্মণসকলৰ প্ৰাৰ্থনা শুনি মহাজ্ঞানী সূতে শিৰ অৱনত কৰি ক'লে, মই নিজ জাতিৰ বুলি মনত এটা হীন ভাৱ অনবৰতে লাগি থাকে। কিন্তু তোমালোকৰ শ্ৰদ্ধাপূৰ্ণ প্ৰশ্নবোৰত মই আজি পবিত্ৰ হৈ পৰিলোঁ, আৰু মই যিমানখিনি কৃষ্ণৰ কথা জানো তোমালোকৰ আগত কওঁ শুনা। হে ব্ৰাহ্মণসকল, শ্ৰীকৃষ্ণৰ আদ্যোপান্ত কোনেও বৰ্ণনা কৰিব নোৱাৰে। যেনেকৈ পক্ষীয়ে পাখি অনুসাৰেহে উৰিব পাৰে, তেনেদৰে ময়ো মোৰ সাধ্যানুসাৰে শ্ৰীকৃষ্ণৰ লীলা তোমালোকৰ আগত বৰ্ণনা কৰিম। গ্ৰাম্য কথা কওঁতে কওঁতে আমাৰ কথাবোৰ মলিন হৈ পৰিছে। কৃষ্ণৰ কথা প্ৰকাশ কৰি
আমাৰ তন মন কথা শুদ্ধ কৰোঁ আহা। শ্ৰীকৃষ্ণৰ চৰিত্ৰামৃতৰ কথা ক'লে মোৰ লাভ আছে। কৃষ্ণৰ কীৰ্তনে জাতি অজাতি একো নেবাচে। সকলোৱে কৃষ্ণৰ গুণানুকীৰ্তন কৰিব পাৰে। বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত কেনেকৈ পৃথিৱীত প্ৰকাশ পালে, কি কাৰণে সৰ্বজ্ঞানী ব্যাসদেৱে মহাভাগৱত শাস্ত্ৰৰ সৃষ্টি কৰিলে, প্ৰথমে হৰিক স্মৰণ কৰি সাৱধানে শুনো আহা। এই বুলি সুতমুনিয়ে ব্ৰাহ্মণসকলক নমস্কাৰ কৰি ভাগৱতৰ কথা ক'বলৈ আগবাঢ়িছে। আজি ইমানতে শেষ কৰিছোঁ। ইয়াৰ পাছত আছে নাৰদৰ আগমন, অৰ্থাৎ ভাগৱত শাস্ত্ৰৰ আৰম্ভণি। নাৰদৰ আগমনখিনি মই সুৰ লগাই আপোনালোকলৈ আগবঢ়াই দিছোঁ। নাৰদৰ আগমন। দিনে কপূৰ্বত পৰা সৰসূত ঋষি বদৰিকাশ্ৰমতৱা সন্ত ব্যাস বহি উগুলথু গুল মন নাহি সুখ শান্তি নাপান্ত উপায় একো মনে গুণী গান্থি ব্ৰহ্মজ্ঞান চিন্তন্ত মনত নাহি সুখ নজানন্ত কিষ কম নতমিলে দুখ অধুমুখে আছে বহি হুয়ানি শবদ সেহি বেলাতৈতে আহি মিলিল নাৰদ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম। নাৰদৰ আগমন এইখিনিতে শেষ হৈছে। ইয়াৰ পাছত ব্যাস নাৰদ সংবাদ। হে ধৰ্মপ্ৰাণ ৰাইজ, মই আজি ইমানলৈকে আগবঢ়াই দিছোঁ। মই যিখিনি কথা আকাৰে আপোনালোকলৈ আগবঢ়াইছোঁ, মই প্ৰতি 4 লাইন প্ৰথমতে পঢ়ি তাৰ অৰ্থখিনি, সেই 4 লাইনত কি কথা কৈছে সেইখিনি বাক্য আকাৰে মই এখন বহীত উঠাই লওঁ। তাৰপিছত আপোনালোকৰ আগলৈ আগবঢ়াই দিওঁ। মই যদি তেনেকৈ আগবঢ়াই দিওঁতে আপোনালোকে যে মই পদ বা পয়াৰ বা লেছাৰীত আচল কথাখিনি কি আছে আপোনালোকে বুজিবলৈ অসুবিধা পাইছে, যদি কয় যে আপুনি পঢ়িহে যাওক, সুৰ লগাই পঢ়ি যাওক, তেনেকৈহে ভাল কথা। এটা উপদেশ আপোনালোকে মোলৈ পঠাবচোন। মই বৰ কষ্টেৰে কথাখিনি গদ্য আকাৰলৈ নি মই আপোনালোকলৈ আগবঢ়াইছোঁ। সেৱাৰে নমস্কাৰ।